পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল লাৰ্ণিং ৱৰ্ল্ডলৈ। ভিউৱাৰ্ছ, নিশ্চয়কৈ আমাৰ থাম্বনেইলত চাই গম পাইছে। আজি আপোনালোকৰ সৈতে আলোচনা কৰিম যিসমূহ শিক্ষক ইতিমধ্যে চাকৰি কৰি আছে কিন্তু সিহঁতে টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা নাই। অৰ্থাৎ আমাৰ যিসকল পুৰণা শিক্ষক কৰ্মচাৰী আছে উইদাউট টেট যিহঁতে চাকৰি কৰি আছে সিহঁতৰ বাবে আজিৰ এই খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ। ফ্ৰেণ্ডছ, ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা একেলগে চাই থাকিব। আপুনি আমাৰ স্ক্ৰীনত চাওক, এইটো বাতৰি কাকতত যিটো বাতৰি প্ৰকাশ পাইছে সেয়াই আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াত উল্লেখ কৰিছে, সুপ্ৰিম কোৰ্টৰ ৰায়, টেট উত্তীৰ্ণ নহ'লে শিক্ষকতা কৰিব নোৱাৰিব, নাপাব পদোন্নতিও। 1 ছেপ্টেম্বৰৰ বাতৰি কাকতত এইটো প্ৰকাশ পাইছিলে। শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষাত উত্তীৰ্ণ নহ'লে শিক্ষকতা কৰা সম্ভৱ নহ'ব। উচ্চতম ন্যায়ালয়ৰ আজি এই মৰ্মে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। ন্যায়াধীশ দীপঙ্কৰ দত্ত আৰু আগষ্টিন জৰ্জ মাছিক লৈ গঠিত দুজনীয়া এখন খণ্ড বিচাৰপীঠে এই ৰায় প্ৰদান কৰে। অৱসৰ গ্ৰহণ কৰিবলৈ 5 বছৰ বা ততোধিক সময় থকা শিক্ষকে চাকৰি বৰ্তাই ৰখাৰ লগতে পদোন্নতি লাভ কৰিবলৈ টেট উত্তীৰ্ণ হ'বই লাগিব। অৱশ্যে অৱসৰ গ্ৰহণ কৰিবলৈ 5 বছৰ বা তাতকৈ কম সময় থকা শিক্ষকৰ ক্ষেত্ৰত এই বাধ্যতা প্ৰযোজ্য নহ'ব। উল্লেখ্য, তামিলনাডু আৰু মহাৰাষ্ট্ৰ সহ একাংশ ৰাজ্যৰ পৰা উচ্চতম ন্যায়ালয়ত টেট সন্দৰ্ভত কৰা গোচৰৰ শুনানিকালত বিচাৰপীঠে এই কথা নিশ্চিত কৰিছে। লক্ষণীয়ভাৱে 2010 চনৰ ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদে জনোৱা অনুমোদন অনুসৰি প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈকে বিদ্যালয়ত শিক্ষকতা কৰিবলৈ টেট উত্তীৰ্ণ হোৱাটো এক ন্যূনতম আৱশ্যকীয় অৰ্হতা হিচাপে নিৰ্ধাৰিত কৰা হৈছে। যিসকল শিক্ষকে এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনীহা প্ৰকাশ কৰে অথবা পৰীক্ষাত অনুত্তীৰ্ণ হয় তেওঁলোকে চাকৰিৰ পৰা পদত্যাগ কৰিব পাৰে অথবা বাধ্যতামূলক অৱসৰ ল'ব লাগিব। বিদ্যালয়ত শিক্ষকতা কৰিবলৈ টেট উত্তীৰ্ণ হোৱাটো আগৰে পৰাই বাধ্যতামূলক কৰা সত্ত্বেও একাংশ ৰাজ্যত এই বাদানুবাদৰ সৃষ্টি হৈছিল। তাৰ মাজতে উচ্চতম ন্যায়ালয়ে আজি এই ৰায়ৰ জৰিয়তে বাদানুবাদৰ অন্ত পেলায় আৰু শিক্ষকসকলৰ এটা সূত্ৰই ব্যক্ত কৰিছে। হয় ফ্ৰেণ্ডছ, নিশ্চয়কৈ আপোনালোকৰ মতামত আমাক কমেণ্ট কৰি জনাব। কি হ'ব যদি এনেকুৱা ধৰণৰ হয় যে 5 বছৰৰ বেছি চাকৰি থাকিলে আকৌ এবাৰ টেট পৰীক্ষাত বহিব লাগিব, টেট উত্তীৰ্ণ হ'ব লাগিব, নহ'লে চাকৰিৰ পৰা পদত্যাগ কৰিব লাগিব বা অনিচ্ছাকৃতভাৱে হ'লেও অৱসৰ গ্ৰহণ কৰিব লাগিব। ফ্ৰেণ্ডছ, এইখিনি আছিল আজিৰ আমাৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। যিসমূহ আমাৰ পুৰণা টিচাৰ আছে উইদাউট টেট সিহঁতৰ বাবে যদি এনেকুৱা ধৰণৰ টেট ৰিলেটেড যিকোনো ধৰণৰ বা বাতৰি আপোনাক আগতীয়াকৈ লাগে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে ৰাইটৰ বেল আইকনটো প্ৰেছ কৰক যাতে আপুনি আমাৰ এটা আপডেটো মিছ নকৰে। ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাচিং, বাই বাই।